নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰীক ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে আস্ক কোৱেশ্চন, মানে মেক কোৱেশ্চনো আহে, আস্ক কোৱেশ্চনো আহে। আস্ক কোৱেশ্চন কৰিবলৈ হ'লে আগত জানিব লাগিব কোৱেশ্চনত কেইটা চাবা। হু মানে কোন, হোৱাট কি, হোৱাই কিয়, হাউ কিমান কেনে, তাৰপাছত হোয়াৰ ক'ত, হোম কাক, হুজ কাৰ, হোৱেন কেতিয়া। এই কোৱেশ্চন WH কোৱেশ্চন ৱৰ্ডৰ মিনিং সহ জানিবা। তাৰ পাছত এটা বস্তু মনত কৰিবা কি, আমি যদি কাকো প্ৰশ্ন কৰোঁ যে তোমাৰ ঘৰ ক'ত, তেনেহ'লে কিন্তু এনচাৰ সহজে দিব পাৰোঁ। কিন্তু এই আস্ক কোৱেশ্চন মানে কি, এনচাৰটো থাকিব, কোৱেশ্চনটো বনাব লাগিব এনেকৈ যাতে সেই কোৱেশ্চনটোৰ এনচাৰ সেইটোৱে হয়। ঠিক আছে, যেনেকৈ ইয়াত আছে মাই ব্ৰাদাৰ ইজ এ টিচাৰ। এইটো যদি পৰীক্ষাত আহে, ইয়াত যদি লগাই দিয়া থাকে যে মেকে আস্ক কোৱেশ্চন, যে এটা প্ৰশ্ন বনাব লাগে যাতে এইটোৱে এনচাৰ হয়, তেতিয়া কি কৰিবা, মাই ব্ৰাদাৰ ইজ এ টিচাৰ, মোৰ ভাই এজন শিক্ষক। যদি কোনোবাই কয় তেনেহ'লে তাক প্ৰশ্ন কৰিবা যে তোমাৰ ভাই কি। কোৱেশ্চনটো আহিল কি, কিৰ ইংৰাজী কি, হোৱাট। তেনেহ'লে কোৱেশ্চনটো প্ৰথমে আহিব হোৱাট। আৰু এইটো যিহেতু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত, ইংৰাজীটো কোৱেশ্চনটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আহিব হোৱাট ইজ। তাৰপিছত যিহেতু মাই আছে, মাই ব্ৰাদাৰ, এইবাৰ কোৱেশ্চন হ'লে কি ইয়ৰ হ'ব, মাই ইয়ৰ হ'ব। হোৱাট ইজ ইয়ৰ ব্ৰাদাৰ, আৰু লগতে প্ৰশ্নটো তোমাৰ ভাই কি। এনচাৰ আহিছে কি এজন টিচাৰ, এ টিচাৰ। কোৱেশ্চনৰ লগত মিলিছে, তেনেহ'লে এইটো আস্ক কোৱেশ্চন হৈছে। আকৌ এটা দেখাইছোঁ, যেনেকৈ আই এম ফাইন। এইটো যদি থাকে পৰীক্ষাত আৰু লগত যদি দিয়া থাকে মেক আস্ক কোৱেশ্চন, তেনেহ'লে কি কৰিবা, আই এম ফাইন। কোৱেশ্চন কৰিলে কি, তেনেহ'লে তুমি কেনে আছা, কেনেৰ ইংৰাজী কি চাওঁ, এই যে হাউ, হাউ মানে কিমান বা কেনে, তেনেহ'লে কোৱেশ্চন আহিব হাউ, হাউ আৰ ইউ। লগতে প্ৰশ্নটো থাকিব হাউ আৰ ইউ, তুমি কেনে আছা। এনচাৰটো তেনেহ'লে হ'ল আই এম ফাইন। কোৱেশ্চন মতে এনচাৰ মিলিছে। আৰু এটা দেখাইছোঁ, যেনেকৈ my name is Rohim, এইটো যদি আহে যে মাই নেম ইজ ৰহিম, তেনেহ'লে আস্ক কোৱেশ্চনটো হ'ব তোমাৰ নাম কি। তেনেহ'লে কোৱেশ্চনৰ অৰ্থ হৈছে হোৱাট, হোৱাট ইজ মাই ইয়ৰ নেম, প্ৰশ্নযুক্ত থাকিব। এনেকৈ আস্ক কোৱেশ্চন তোমালোকে কৰিবা। আৰু ইয়াৰ পিছতো পিছৰ ক্লাছটো আস্ক কোৱেশ্চন থাকিব। আজি যিটো দিছোঁ এইটো পাৰ্ট 1 থাকিব। ছাত্ৰ ছাত্ৰীসকল এইটো মনোযোগ দিবা। এট ফাৰ্ষ্ট কোৱেশ্চনত কেইটা মুখস্থ কৰিবা মিনিং সহ। তাৰ পাছত আমি এই উদাহৰণ কেইটা যে দিছোঁ এইকেইটা চাবা, আৰু ইয়াৰ পিছৰ ক্লাছতো আস্ক কোৱেশ্চন আৰু ধুনীয়াকৈ লৈ আহিম তোমালোকে